নমস্কাৰ এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া দিবলৈ লৈছে এটা বিশেষকৈ জানিবলগীয়া খবৰ পিতৃ মাতৃৰ হিয়াৰ আমুটো অৰ্থাৎ একমাত্ৰ পুত্ৰ সন্তান যোৱা 13 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ পৰিছে আমি পুনৰবাৰ মিডিল অসমৰ দৰ্শকসকলক জনাই আছো বিশেষকৈ এটা জানিবলগীয়া খবৰ এই যিজন লৰা দেখিবলৈ পাইছে লৰাজন নয়নমান শ্ৰেণীত পঢ়ি আছে অধ্যয়নৰত এজন ছাত্ৰ যোৱা 13 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ পৰিছে পিতৃ মাতৃয়ে এতিয়ালৈকে লৰাজনক পোৱা নাই যদি আপোনালোকে কৰবাত এই যিজন লৰা দেখিবলৈ পাইছে নাম হৈছে ফাহিম আক্তাৰ গড় হৈছে যমুনামুখ সমষ্টিৰ অন্তৰ্গত সৰুপাতাৰৰ এইজন লৰা যোৱা 13 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ পৰিছে পিতৃ মাতৃয়ে বা পৰিয়ালৰ লোকে বিচাৰ খুচাৰ কৰি এতিয়ালৈকে পোৱা নাই যদি এই লৰাজনক আপোনালোকে কৰবাত দেখিবলৈ পায় আপোনালোকে চিনাকি কৰি ৰাখক নাম ফাহিম আক্তাৰ যদি কৰবাত আপোনালোকে দেখিবলৈ পায় তেন্তে অনুগ্ৰহণ কৰি নাম্বাৰ দিয়া আছে স্ক্ৰিনত ফোন কৰি আপোনালোকে সন্ধান দিয়ক আমি পুনৰবাৰ জনাই আছো গড় হৈছে যমুনামুখ সমষ্টিৰ অন্তৰ্গত সৰুপাতাৰৰ ফাহিম আক্তাৰ যোৱা 13 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ পৰিছে এতিয়ালৈকে পোৱা নাই এই ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ বৰ্তমানে ফাহিম আক্তাৰৰ পিতৃ মাতৃয়ে বৰ্তমানে কান্দি আছে এই লৰাজনৰ কাৰণে একমাত্ৰ পুত্ৰ সন্তান আছিল ফাহিম আক্তাৰ আমি পুনৰবাৰ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছো এই আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰক এইজন আছিল একমাত্ৰ পুত্ৰ সন্তান